আপোনালোকৰ সকলোৰে বাৰু ৰাতিৰ সাঁজ খোৱা বোৱা হ'লনে? মই এয়া দিনতে কৰি ৰখা ভিডিঅ' এতিয়াহে দিবলৈ সময় পাইছোঁ। আজি নামঘৰলৈ গৈছিলোঁ। নামঘৰত আজি চাহ খুৱাম বুলি মনতে ভাবি থৈছিলোঁ। আমি কেইগৰাকীমান মিলি ধুনীয়াকৈ এয়া চাহ খুৱাবলৈ বুলি গ'লোঁ। যোৱাৰ নাম লোৱাৰ আগতে আকৌ এয়া ধুনীয়াকৈ নামঘৰ চাফ চিকুণ কৰি ল'ব লাগিব নহয়। যিহেতু আমি কেইগৰাকীয়ে চাহ খুৱাম, সেইকাৰণে আমি কেইগৰাকী সোনকালে গৈ নামঘৰ চাফ চিকুণ কৰি ল'লোঁ। চাফ চিকুণ কৰি ল'লেহে আকৌ নাম লৈ ভাল লাগে। তাৰপিছতে এয়া চাফ চিকুণ কৰি হোৱাৰ পাছত আকৌ ধূপ চাকিও অকণমান জ্বলাই ল'লোঁ। তাৰ মাজতে পোৱালি উৎপাত থাকেই নহয়, তাকো মাতি থাকিবলগীয়া হৈছে আৰু। এয়া ধুনীয়াকৈ গোপিনীসকলক চাহ অকণমান দি লৈছোঁ। নামৰ আগত মানে চাহ অকণমান দিয়া হয়। সেয়া যিকেইগৰাকী আহিছে প্ৰথমতে সেইকেইগৰাকীকে দি লৈছোঁ। ধুনীয়াকৈ চাহ দি পেলাই সেৱা এটা কাঢ়ি দিছোঁ। আৰু চাহৰ লগত আছিলে ইডলি আৰু বেকাৰী। ইডলি বনোৱা হৈছিলে, ঘৰতে বনাই নিছিলোঁ। ধুনীয়াকৈ সেৱা এটা কাঢ়ি ল'লোঁ। তাৰপিছতে এয়া চাহ তাহ খাই সকলো গোপিনীসকল অহাৰ পাছত আৰু নাম ষ্টাৰ্ট হ'ল। লগতে এয়া মোৰ ফ্ৰেণ্ড দুজনী। তাৰপিছত এয়া নাম লোৱা অকণমান দেখুৱাই দিছোঁ। ধুনীয়াকৈ নাম চাম সামৰাৰ পাছত আকৌ চাহৰ পৰ্ব এটা থাকেই নহয়, সেয়া তাৰ কাৰণে আছিলে বুনিয়া আৰু লালমোহন, আৰু লগতে পায়সৰো যোগাৰ কৰা হৈছিলে। আকৌ চাহ তাহ খোৱাৰ পাছত গোপিনীসকল যোৱাৰ পাছত নামঘৰ আকৌ চাফ চিকুণ কৰি এয়া ঘৰলৈ বুলি ওলাইছোঁ। একদম আবেলি হ'লগৈ আৰু দেই, 4টা 5টা মানেই বাজিলে। আৰু তাতে বতৰটো আজি বৰ ধুনীয়া। সেইকেইজনী মোৰ লগৰকেইজনী আৰু। তাৰপিছতে এয়া আহোঁতে অকণ ভিডিঅ' কৰি ৰাখিছোঁ। পথাৰৰ পৰিৱেশ কিমান ধুনীয়া হয়নে? আজিলৈ আহিছোঁ।